লিডুত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 574তম জন্ম উৎসৱৰ লাইখুটা স্থাপন মাৰ্ঘেৰিটা মহকুমাৰ 125টা নামঘৰৰ সহযোগত অনুষ্ঠিত হ'ব গুৰুজনাৰ জন্ম উৎসৱ। মাৰ্ঘেৰিটা মহকুমাৰ 125টা নামঘৰৰ দ্বাৰা গঠিত শ্ৰীমন্ত শংকৰদেৱৰ জন্ম উৎসৱ উদযাপন সমিতিৰ সৌজন্যত অনুষ্ঠিত হ'বলগীয়া নৱবিংশতিতম বাৰ্ষিক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 574 সংখ্যক জন্ম উৎসৱ ভাগিৰ মঞ্চ মণ্ডপৰ লাইখুটা স্থাপন আজি আনুষ্ঠানিকভাৱে কৰা হয়। অভ্যৰ্থনা সমিতিৰ মুখ্য সম্পাদক ৰাণাজ্যোতি নেওগে আঠধৰা অনুষ্ঠানত ধৰ্মীয় পৰম্পৰা অনুসৰি আনুষ্ঠানিকভাৱে লাইখুটা স্থাপন কৰে। উদযাপন সমিতিৰ সভাপতি প্ৰহ্লাদ ফুকন আৰু অভ্যৰ্থনা সমিতিৰ সভাপতি তথা স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাই লিডু কেন্দ্ৰীয় নামঘৰৰ আতিথ্যত লিডু কেন্দ্ৰীয় নামঘৰ আৰু বজাৰ হাইস্কুলৰ খেলপথাৰত অনুষ্ঠিত হ'ব লগা জন্ম উৎসৱ উপলক্ষে বিভিন্ন প্ৰতিযোগিতা ভাওনা পৰম্পৰাগত ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত হ'ব। আজিৰ লাইখুটা স্থাপন অনুষ্ঠানত উদযাপন সমিতিৰ বিষয়ববীয়াৰ লগতে ভালেসংখ্যক ভকত বৈষ্ণৱ আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে। 12 অক্টোবৰৰ পৰা 16 অক্টোবৰলৈ 4দিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব লগা গুৰুজনাৰ জন্ম উৎসৱৰ সকলো কাৰ্যসূচীতে উদযাপন সমিতিয়ে ৰাইজৰ সহযোগিতা কামনা কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট টাইম 60 অসম। সমগ্ৰ মাৰ্ঘেৰিটাবাসী ভক্তপ্ৰাণ ৰাইজৰ উপলক্ষে আমি আজি এই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম উৎসৱটি আমি পালন কৰিব লৈছোঁ। তাৰে লাইখুটা ইতিমধ্যে আমি স্থাপন কৰিছোঁ। খুব সুন্দৰকৈ সহযোগিতা আগবঢ়াইছে ভজনপ্ৰাণসকলে ভকতসকলে আমাক আশীৰ্বাদ দি যাওক, আমি খুব সুন্দৰকৈ পালন কৰিব পাৰোঁ। তাৰে আমি ৰাইজক অনুৰোধ জনাইছোঁ। ভক্তপ্ৰাণ ৰাইজে যি ধৰণে বিচাৰিছে ঠিক সেইধৰণে আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম উৎসৱটি আমি পালন কৰিব লৈছোঁ। গতিকে মই সকলো মাৰ্ঘেৰিটাবাসী ৰাইজক ভক্তপ্ৰাণ ৰাইজক সমূহ ৰাইজক মই অনুৰোধ জনাওঁ, আহ্বান জনাওঁ সভাপতি হিচাপে যে এই অনুষ্ঠানত সকলোৱে অংশগ্ৰহণ কৰি আমাক সহযোগিতা আগবঢ়াব। মাৰ্ঘেৰিটা মহকুমাৰ 125টা নামঘৰৰ উদ্যোগত লিডু কেন্দ্ৰীয় নামঘৰত এইবাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 574 সংখ্যক জন্মোৎসৱভাগী 4দিনীয়া বিস্তৃত কাৰ্যসূচীৰে উদযাপনৰ আয়োজন কৰা হৈছে। 13 তাৰিখৰ পৰা কাৰ্যসূচী অনুষ্ঠিত হ'ব, 16 তাৰিখে সমাপ্তি ঘটিব। দুখনকৈ নাট ভাওনা মঞ্চস্থ হ'ব, এখন স্থানীয় শিল্পীৰ দ্বাৰা মঞ্চস্থ হ'ব, এখন আমন্ত্ৰিত ভাওনা মঞ্চস্থ হ'ব। সেইধৰণে প্ৰথম দিনা পুৱা 10 বজাত এই নামঘৰ স্থলীৰ পৰা এক বিশাল ভাগৱত ভ্ৰমণ উলিওৱা হ'ব। মাৰ্ঘেৰিটা মহকুমাৰ 125টা নামঘৰৰ ভকত বৈষ্ণৱৰ লগতে বিভিন্ন ধৰ্মীয় লোককৃষি দলে অংশগ্ৰহণ কৰিব। আমি আশা কৰিছোঁ যে প্ৰায় 10,000 অধিক লোকে এই ভাগৱত ভ্ৰমণত অংশগ্ৰহণ কৰিব। আৰু তাৰ পাছত নাম প্ৰসংগ অনুষ্ঠিত হ'ব। তাত নামাচাৰ্যৰূপে শিৱসাগৰৰ হীৰেণ বাৰদী ডাঙৰীয়াই অংশগ্ৰহণ কৰিব আৰু আটাইকেইদিনে নাম প্ৰসংগ অনুষ্ঠিত হ'ব। বিভিন্নজনে ইয়াত অংশগ্ৰহণ কৰিব আৰু লগতে সদৌ সম্প্ৰীতি দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। যোৱা দিহানাম প্ৰতিযোগিতাত প্ৰথম শ্ৰেষ্ঠ দলে লাভ কৰিব 40,000 টকা, দ্বিতীয় শ্ৰেষ্ঠ দলে 20,000 টকা, তৃতীয় শ্ৰেষ্ঠ দলে 10,000 টকা। সেইধৰণে মাৰ্ঘেৰিটা মহকুমা ভিত্তিত পুৰুষ মহিলাৰ উভয় শাখাত দিহানাম প্ৰতিযোগিতা, যুৱতী শাখাত দিহানাম প্ৰতিযোগিতাৰ লগতে অনুষ্ঠিত হ'ব চেমনীয়া শাখাত দিহানাম প্ৰতিযোগিতা। মানে মুঠতে 3টা শাখাত দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। সেইধৰণে বৰগীতৰ পৰা আৰম্ভ কৰি লোকগীতৰ পৰা আৰম্ভ কৰি প্ৰাৰ্থনালৈকে আৰু লগতে বিভিন্ন সত্ৰীয়া নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আমি আশা কৰিছোঁ যে এই যি মহাপুৰুষজনাৰ যি আদৰ্শ, সেই আদৰ্শখিনি আমি আৰু নতুন প্ৰজন্মৰ মাজত বিস্তাৰিতভাৱে লৈ যাব পাৰিম। এয়াই আমাৰ প্ৰচেষ্টা আৰু আপোনালোক সকলোৰে সহায় সহযোগিতা, ৰাইজৰ সহায় সহযোগিতা আমি একান্তভাৱে কামনা কৰিছোঁ।